হেল্ল' এভৰিৱান কম্পিটিটিভ জিকে চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত মই আসাম টেট কাম ৰিকুৱাৰমেণ্টছ টেষ্ট আৰু আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সামৰ কাৰণে এনচিয়েণ্ট হিষ্টৰীৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আগবঢ়াম আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল তো প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল আমাৰ কি মহিৰং দানৱ ঠিক আছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন মহিৰং দানৱ নেক্সট আমাৰ দ্বিতীয়টো কুৱেশ্যন হ'ল ফাউণ্ডাৰ অফ অসুৰ ডাইনেষ্টি অসুৰ বংশৰ প্ৰতিষ্ঠাপক হ'ল কি আমাৰ নৰকাসুৰ নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 হ'ল লৰ্ড কৃষ্ণা গট দ্য টাইটেল অফ মুৰাই ভগৱান শ্ৰীকৃষ্ণই মুৰাৰী উপাধি লাভ কৰিছিল কাৰণ প্ৰথম অপশ্যন দিয়া আছে আমাক সকলোৱে তেওঁক ঈশ্বৰ বুলি গণ্য কৰিছিল দ্বিতীয় অপশ্যন দিয়া আছে আমাক ৰাধাৰ প্ৰেমিক হোৱাৰ বাবে তৃতীয় অপশ্যন দিয়া আছে আমাক শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাক বধ কৰিছিল তো এইটো আমাৰ শুদ্ধ উত্তৰ শ্ৰীকৃষ্ণক মুৰাই উপাধি দিয়াৰ কাৰণটো হৈছে যে শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাক বধ কৰিছিল তাৰপিছত আমাৰ ফৰ্থ কুৱেশ্যনটো হ'ল 4 নম্বৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং কিং এছ'চিয়েটেড উইথ দ্য দীঘলী পুখুৰী ইন গুৱাহাটী তলৰ কোনজন ৰজা গুৱাহাটীৰ দীঘলী পুখুৰীৰ লগত জড়িত এইটো আমাৰ কি এইটো হ'ল আমাৰ ভগদত্ত ৰজা ঠিক আছে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 5 দিয়া আছে হু ফ্ৰম আসাম পাৰ্টিচিপেটেড ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ যে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল ঠিক আছে তো এইটো এনচাৰ হ'ব আমাৰ কি এইটো আমাৰ ভগদত্ত নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে গন্ধৰ্ব বিবাহ ইজ ৰিলেটেড টু গন্ধৰ্ব বিবাহৰ সৈতে জড়িত কি কোন কোন আছে প্ৰথম অপশ্যন দিয়া আছে আমাক উষা অনিৰুদ্ধ দ্বিতীয় অপশ্যন দিয়া আছে ৰাধাকৃষ্ণ তৃতীয় অপশ্যন দিয়া আছে আমাক ভানুমতী আৰু দুৰ্যোধন আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক এটাও নহয় তো গন্ধৰ্ব বিবাহ কাৰ লগত জড়িত উষা আৰু অনিৰুদ্ধৰ লগত জড়িত নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 ইন হুইচ বেংক অফ ৰিভাৰ কুণ্ডিল চিটি ইজ চিচুৱেটেড যে কুণ্ডিল নগৰ কোনখন নদীৰ পাৰত অৱস্থিত ঠিক আছে প্ৰথম অপশ্যন দিয়া আছে আমাক নোৱাদিহিং দ্বিতীয় অপশ্যন দিয়া আছে আমাক জিৰি তৃতীয় অপশ্যন দিয়া আছে আমাক চাংপো আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক কি কুণ্ডিল ঠিক আছে তো কুণ্ডিল নগৰখন কুণ্ডিল নদীৰ পাৰত অৱস্থিত অপশ্যন ডি আমাৰ কাৰেক্ট ঠিক আছে নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 8 ফাউণ্ডাৰ অফ বৰ্মা ডাইনেষ্টি ইন কামৰূপা ৱাছ যে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল ঠিক আছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন এইটো আমাৰ কি পুষ্য বৰ্মন ঠিক আছে নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 9 হুইচ অফ দ্য ফলোইং কিংডম অফ বৰ্মন ডাইনেষ্টি পাৰফৰ্মড দ্য অশ্বমেধ ছেক্ৰিফাইচ যে বৰ্মন বংশৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল ঠিক আছে এইটো আমাৰ কোনটো অপশ্যন হ'ব এইটো হ'ব আমাৰ কি মহেন্দ্ৰ বৰ্মনে কি কৰিছিল যে বৰ্মন বংশৰ ৰজা এজন আৰু ই কি কৰিছিল অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10 যে কামৰূপী প্ৰিন্সেছ অমৃতপ্ৰভা মেৰিড টু হুইচ অফ দ্য ফলোইং কিং অফ কাশ্মীৰ কামৰূপী ৰাজকুমাৰী অমৃতপ্ৰভাই তলৰ কোনজন কাশ্মীৰৰ ৰজাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ঠিক আছে প্ৰথম অপশ্যন দিয়া আছে আমাক মেঘবাহন দ্বিতীয় অপশ্যন দিয়া আছে শাহ আমিৰ তৃতীয় অপশ্যন দিয়া আছে আমাক চন্দ্ৰপিতা ঠিক আছে আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক হৰি সিং তো এইটো হ'ব আমাৰ কি মেঘবাহন ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোইং কামৰূপা কিং ৱাজ এ কণ্টেম্পৰাৰী অফ হৰ্ষবৰ্ধনা ঠিক আছে যে তলৰ কোনজন ৰজা কামৰূপ ৰজাৰ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল ঠিক আছে এইটো হ'ব আমাৰ কি ভাস্কৰ বৰ্মন ঠিক আছে নেক্সট আমাৰ কুৱেশ্যনটো হ'ল হাজৰা পুখুৰী ইজ লোকেটেড ইন হাজৰা পুখুৰী ক'ত অৱস্থিত ঠিক আছে হাজৰা পুখুৰী আমাৰ ক'ত অৱস্থিত হাজৰা পুখুৰী আমাৰ তেজপুৰত অৱস্থিত নেক্সট হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13 দ্য টাইটেল মহাৰাজা ধীৰাজ বিলংছ টু যে মহাৰাজা ধীৰাজ উপাধিটোৰ সৈতে জড়িত কোন জড়িত হৈছে কোনজন ৰজা সেইটো আমাৰ কি পুষ্য বৰ্মন নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 14 অথৰ অফ চি ইউ কি অৰ্থাৎ যে চি ইউ কিৰ লেখক কোন ঠিক আছে এইটো আমাৰ কোন এইটো আমাৰ হিউৱেন চাং তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15 কৈছে হুইচ কামৰূপা কিং ৱাজ ন'ন এজ কুমাৰ ৰজা যে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত এইটো কোন এইটো আমাৰ ভাস্কৰ বৰ্মন ঠিক আছে নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 16 যে তাম্ৰলিপি পৰ্ট ইজ ৰিলেটেড টু তাম্ৰলিপি বন্দৰ কাৰ সৈতে জড়িত এইটো হ'ব আমাৰ অপশ্যন এ ভাস্কৰ বৰ্মন ঠিক আছে নেক্সট হ'ল কুৱেশ্যন নম্বৰ 17 ফাউণ্ডাৰ অফ মেলিচা ডাইনেষ্টি স্নেচ্ছা বংশৰ প্ৰতিষ্ঠাপক এইটো কি আমাৰ এইটো হ'ল এনচাৰ আমাৰ কি শালস্তম্ভ ঠিক আছে নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 18 হুইচ ফেমাছ টেম্পল ইজ বিল্ড ডিউৰিং দ্য ৰেজিন অফ শালস্তম্ভ ডাইনেষ্টি যে শালস্তম্ভ বংশৰ দিনত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হয় তো এইটো কি আমাৰ এইটো আমাৰ মহাভৈৰৱ মন্দিৰ ঠিক আছে নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 19 ইন হুজ ডেজ দ্য হয়গ্ৰীৱ মাধৱ টেম্পল বিল্ড ইন হাজো
ঠিক আছে যে কাৰ দিনত হাজত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এইটো হ'ব আমাৰ এনসাৰ কি পাল বংশ নেক্সট আমাৰ কোশ্চেন হল কোশ্চেন নম্বৰ 20 ইন হুইচ ল্যাঙ্গুৱেজ ওয়াজ দ্য হিষ্টৰী অফ আসাম ফাৰ্ষ্ট কম্পাইলড কি ভাষাত প্ৰথমে অসমৰ বুৰঞ্জী সংকলন কৰা হৈছিল এইটো আমাৰ কি ভাষা এইটো আমাৰ টাই ভাষাত ঠিক আছে টাই ভাষাত প্ৰথমে অসমৰ বুৰঞ্জী সংকলন কৰা হৈছিল আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে